নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। যদি মোৰ ভুল নহয়, ইতিহাসত আমি পাইছিলোঁ নেকি তুগলক ৰাজা, মানে পগলা আৰু মানে পাগলৰ নিচিনা ডিচিশ্যন লৈ থাকে, আৰু যিটো তেওঁৰ ডিচিশ্যন ল'লে আৰু এইটো কাৰ্যকৰী হ'বই লাগিব আৰু তেনেকুৱা এটা আমি পৰিস্থিতি বসবাস কৰি আছোঁ নেকি। এক নম্বৰটো হ'ল যে আমি ৰণোজ পেগু ডাঙৰীয়াৰ ৰণোজ পেগুতো একচুৱেলি একো কৰিব লগা নাই, কাৰণ চবতো মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে হৈ আছে। তেওঁ জাষ্ট এটা ছেপাৰেট মিনিষ্ট্ৰী আছে, এডুকেশ্যন মিনিষ্ট্ৰী, সেইকাৰণে মিনিষ্টাৰ বনাইছে। আমি নহ'লেতো এইবিলাক আচলতে এইবিলাক চব ৱেষ্টেজ অফ মানি, কাৰণ মুখ্যমন্ত্ৰী চব চম্ভালিব পাৰে। কাৰণ তেওঁ ইয়াৰ আগতো মানে 2001 চনৰ পৰা 2014লৈকে তেওঁ হেৰি কৰি আছিলে, কি বুলি কয়, বিভিন্ন বিভাগত মন্ত্ৰীত্ব আছে। চ' ইজ এক্সপাৰ্ট এনাফ। অসমত প্ৰেক্টিকেলি একজন মুখ্যমন্ত্ৰী হ'লে হ'ল, বাকী কেবিনেট মিনিষ্টাৰ দৰকাৰ নাইকিয়া, কাৰণ তেওঁৰ যোনটো ডিচিশ্যন ল'ব সেইটোৱে ডিচিশ্যন, বেলেগ আৰু কোনো ষ্টৰি নাই। এতিয়া মূল কথালৈ নিশ্চয় যাম, কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কমেণ্টছ আপোনালোকৰ হিচাপ মতে দিব, ভাল বেয়া এইটো আপোনালোকৰ কথা, মই ক'বলৈ নাই। খালি মই ৰিকুৱেষ্ট ইমানেই কৰিম যে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ' শ্বেয়াৰ কৰিব। ফাৰ্ষ্ট এটা ইনফৰমেশ্যন আহিলে যে আপোনাৰ কণ্ট্ৰাক্ট ঠিকাভিত্তিক মানে নিযুক্তি দিয়া হ'ব শিক্ষা বিভাগত। আৰু 11 বছৰ আগত মানুহবিলাকৰ একচুৱেলি কি হয়, এইটো কেলৈ সম্ভৱ হৈছে, মানুহবিলাকে সেই কুৱেশ্যনটো নকৰে, অপজিশ্যনো নকৰে, কাৰণ অপজিশ্যনতো কোনো পজিশ্যনে নাইকিয়া, কি কৰিব তাহাঁতি, আৰু পাব্লিকটো পাব্লিকে। তো 11 বছৰ আগত মোদী ডাঙৰীয়াতো বহুত কেইবাটা প্ৰতিশ্ৰুতি দিছিলে। তাৰ এটা প্ৰতিশ্ৰুতি আছিলে প্ৰতি বছৰ 2 কোটি চাকৰি নিশ্চিত কৰাটো। তো নিশ্চিত চাকৰি মানে চবেইতো আৰু অফিচাৰ হ'ব খোজা নাই নহয়। নিশ্চিত চাকৰি মানে অৰ্থটো হ'ল যে আপুনি চৰকাৰী চাকৰি হ'ব লাগিব। অফক'ৰ্ছ 2 কোটি আপোনাৰ চৰকাৰী চাকৰিটো নহ'ব, কিন্তু অৰ্গেনাইজড ছেক্টৰত য'ত ছাৰ্ভিচ ছিকিউৰ্ড হয়, এটা ভাল এটা পজিশ্যনত থাকে, তেনেকুৱা এটা ছাৰ্ভিচ। সেইটোৱে ছাৰ্ভিচ মানে সেই পকৰা বিক্ৰী কৰাৰ কাৰণে নহয়, কাৰণ তেওঁতো 2019তো পকৰা বিক্ৰী কৰিবলৈ কৈছিলে, যেতিয়া এপইণ্টমেণ্ট মানে আনএমপ্লয়মেণ্ট প্ৰব্লেম লৈ আলোচনা হৈছিলে। না, পকৰা বিক্ৰী কৰিলেওতো এটা ৰোজগাৰ হৈ যায় বুলি, কাৰণ 11 বছৰ আগত তেওঁ পকৰা বিক্ৰী কৰিবলৈ কোৱা নাই, 5 বছৰ পিছতে কৈছে 2 কোটি দিয়াৰ কথা। আৰু তাততো তেখেতে ক'তো কোৱা নাই, বা আমাৰ এই বিজেপি দলৰ মানুহবিলাকোতো কোৱা নাই। কিন্তু এতিয়া কণ্ট্ৰেকচুৱেলৰ কথাটো ক'ৰ পৰা আহিলে? তাৰমানে ইয়াৰ আগত আমি যোনটো দেখিছোঁ আপোনাৰ পলিটেকনিক বা বিভিন্ন বিভাগত এই কণ্ট্ৰেকচুৱেলত লয়, কণ্ট্ৰেকচুৱেলত লোৱাৰ পিছত তাকো আকৌ গুৰ মাৰি দিয়ে। এইটো গুৰ মৰা বুলিয়েই ক'ব লাগিব, বেলেগতো আৰু কোনো শব্দ নাই, মানে কোনো নিশ্চয়তা নাই। কাৰণ আগত ছিষ্টেমটো কি আছিলে যে এপ্ৰেণ্টিছশ্বিপ আছিলে, কণ্ট্ৰেকচুৱেল আছিলে, তাৰপিছত আপোনাক পাৰ্মানেণ্ট কৰে। এতিয়াতো মানে চব বস্তুৱে কণ্ট্ৰেকচুৱেল আৰু লাষ্ট চৰম একো নাই, ডাইৰেক্ট কণ্ট্ৰেকচুৱেল বুলি লিখি আছে। আৰু তাৰো কোনো গেৰেণ্টি নাই যে আপোনাৰ পাৰফৰ্মেঞ্চৰ ওপৰত ভিত্তি কৰি আপোনাক ছাৰ্ভিচ ৰেগুলাৰাইজ কৰা হ'ব, এইবিলাক একো নাই। আৰু ইন বিটুইন কণ্ট্ৰেকচুৱেলৰ অৰ্থটো হ'ল, ধৰি লওক 3 বছৰ 5 বছৰ দিলে, কিন্তু ইন বিটুইনো কিন্তু আপোনাক খেদি দিব পাৰে। আপুনি ইউ কেনট ৰেইজ ইউৰ ভইচ। পজিশ্যনটো তেনেকুৱা বনাই থৈছে। আৰু দ্বিতীয় মানে তুগলকি ৰাজ সেইটো কাৰণে কৈছোঁ, এতিয়া নেকি বতৰ বেয়া হৈছে, এই যে গ্ল'বেল ৱাৰ্মিঙৰ কাৰণটো কি? গ্ল'বেল ৱাৰ্মিঙৰ কাৰণ কি? চৰকাৰৰ নীতি জগৰীয়া নহয় নেকি? গ্ল'বেল ৱাৰ্মিং কেনেকৈ কণ্ট্ৰল কৰিব, কি কৰিব নকৰিব, সেইবিলাক য'তে মতে গছ কটা যি খুচি কৰি আছে, গ্ল'বেল ৱাৰ্মিং হ'ব। আমি যেতিয়া স্কুলত কলেজত পঢ়া শুনা কৰিছিলোঁ, আমাৰ ছামাৰ ভেকেশ্যন হৈছিলে, চিম্পল ছামাৰ ভেকেশ্যন হৈছে, সেইটো সময়তে বন্ধ। কিন্তু এতিয়া অমৃতকালত দেখিছোঁ বতৰ মানে অলপ টেম্পাৰেচাৰটো বাঢ়ি গ'লেই লগে লগে আপোনাৰ 5 days 3 days 4 days তেনেকুৱা এটা ডিউৰেশ্যনত আপোনাৰ যোনটো স্কুলত শ্বিডিউল টাইমটো চেঞ্জ কৰা হয়। এতিয়া যোনটো লেটেষ্ট আহিছে, তাত নটিফিকেশ্যনত অৰ্ডাৰ সেইটোৱে আছে যে আপোনাৰ ৰাতিপুৱা 7:30 পৰা মানে 3টা স্লেবত আপ টু 12:30 1 বজালৈকে, তেনেকৈ 3টা স্লেব, LP ছেকশ্যন, ME ছেকশ্যন, হাই ছেকশ্যন আৰু হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে 3টা স্লেব কৰি তেনেকৈ কৰা হৈছে। এতিয়া প্ৰশ্নটো হ'ল, যিজন মন্ত্ৰীয়ে এই অৰ্ডাৰটো মাৰি আছে,
তেওঁতো সেইটো সময়ত ক'ত থাকিব? কাৰণ তেওঁৰ যে ল'ৰা ছোৱালী আছে বা আমাৰ বিধায়ক মন্ত্ৰীসকলৰ যিবিলাক স্কুলত ল'ৰা ছোৱালী পঢ়ে তেওঁলোকৰ কাৰণেতো কোনো প্ৰব্লেম নাই, তেওঁলোকে ট্ৰেন্সপৰ্টেশ্যন আছে আৰু মেক্সিমাম আপোনাৰ ৰেচিডেঞ্চিয়েল স্কুলত পঢ়ে, কোনো অসুবিধা নাই, অহা যোৱাৰ ক্ষেত্ৰতো অসুবিধা নাই। এতিয়া চাওক 7:30 পৰা যেতিয়া দিব তাৰমানে তেতিয়া ইমানটো গৰম নহয়, আৰু যেতিয়া ল'ৰা ছোৱালীক আপুনি এৰিব তেতিয়া মানে টেম্পাৰেচাৰ একদম পিকত টেম্পাৰেচাৰ, মানে এনেই নিজক বিশ্বগুৰু বুলি কৈ থাকিলে নহ'ব নহয়, একদম পিকত টেম্পাৰেচাৰ থাকিব। এই পিক আপ টাইমত তেওঁ এই ছাত্ৰ ছাত্ৰীবিলাকক স্কুলৰ পৰা ছুটি দিব লৈছে। আৰু ইয়াৰ ফলততো কি হৈছে? ইয়াৰ ফলতো খুব স্বাভাৱিক যে আপোনাৰ ল'ৰা ছোৱালী বিভিন্ন চৰ্দি কাহ জ্বৰ বা বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে। আৰু ক'ভিডৰতো এটা ট্ৰেণ্ড আছে, আমি পিছত সেইটো লৈ এপিছ'ড কৰিম, সেইটো লৈ ক'ভিড লৈ কোনো আলোচনা এতিয়ালৈকে কোনো কৰা নাই, আমি এইটো ছেপাৰেট এপিছ'ড কৰিম। কিন্তু এইবিলাক কি হৈ আছে? অকল মানে ষ্টুডেণ্ট নহয়, এতিয়া ধৰি লওক টিচাৰ যিবিলাক আছে, টিচাৰৰ ক্ষেত্ৰতো একেই অৱস্থা, তেওঁলোকতো ভুক্তভোগী হ'ব। কিন্তু টিচাৰ ঠিক আছে, মানি লৈছোঁ যে তেওঁলোকৰ ধৰি লওক এটা পাৰ্টিকুলাৰ এটা বয়স হৈছে, এটা ৰেজিষ্টেঞ্চ কেপাচিটি আছে। এই যে সৰু ল'ৰা ছোৱালী, এই তেওঁলোকৰ লগত যে এই যে গিনিপিগৰ নিচিনা এক্সপেৰিমেণ্ট কৰি আছে চৰকাৰে, এইটো বহু বেয়া কাম কৰি আছে। গতিকে এইটোৰ বিৰুদ্ধে বিভিন্ন যে ছাত্ৰ সংগঠনবিলাক আছে, এইটো সময়তো আছু AJYCP আগ্ৰম বাগ্ৰম যি আছে ইত্যাদি ইত্যাদি, তাহাঁতি মাত মাতিব লাগে। ক'ত এটা আপুনি এই মুহূৰ্তলৈকে কিন্তু কোনো ষ্টেটমেণ্ট নাই, কোনো টক শ্ব'ত নাপাব, তেওঁলোকে কোনো ষ্টেটমেণ্টো নিদিয়ে। আচৰিত কাৰবাৰ। কিহৰ কাৰণে ষ্টুডেণ্টছ ইউনিয়ন হৈছে? আপোনালোকে ষ্টুডেণ্টছৰ যি অসুবিধালৈ যদি আপোনাৰ আলোচনা নকৰে, অকল বাংলাদেশী খেল ওলাই বাংলাদেশী খেল সেইবিলাকে ড্ৰামা কৰি নিজৰ মানে বজাৰটো চলাই থাকিব নেকি? এইটো হ'ব নোৱাৰে। তো গতিকে অতি অনতি পলমে এই ধৰণে মানে তুগলকি ৰাজ যোনটো চলাই আছে, শাসন চলাই আছে, এইবিলাকৰ অৱসান হোৱাটো খুব জৰুৰী হয়। আৰু অলপ মানে মানৱতাৰ কথা চিন্তা কৰিব লাগে। আকৌ দেখা যাব যে নৱেম্বৰ মাহত আহোঁতে আকৌ শিশু দিৱসত তেওঁলোকে বহুত ডাঙৰ ফুলঝৰি হেৰি কৰিব। কিন্তু এই শিশুবিলাকক অকণমান ল'ৰা ছোৱালীক লৈ এই ধৰণৰ হেতালি খেলা কোনো ধৰণৰ যুক্তি নাই। আৰু গতিকে এই ধৰণৰ ছিটুৱেশ্যনত যদি ছিটুৱেশ্যন বেয়া হৈছে তেতিয়াহ'লে বন্ধ দিব লাগিব। ডেভেলপ কাণ্ট্ৰি কি কৰি আছে? আমিতো এনেই চিঞৰি আছোঁ বিশ্বগুৰু, কিয় বিশ্বগুৰুৱে? ডেভেলপ কাণ্ট্ৰি কি কৰে? যেনেকৈ ক্লাইমেটিক এই ধৰণৰ প্ৰব্লেম হ'লে সেই এক্সাম্পলটো ল'ব লাগে। বা ইয়াৰ আগত কেজৰিৱাল ছাৰটো দিল্লীত কি কৰিছিলে, সেই এক্সাম্পলবিলাক ল'ব লাগে। কোনো ধৰণৰ দায়িত্ব নাই, বাছ 7:30 up to 1 বিভিন্ন স্লেবত মানে আপোনাৰ হেৰি কৰিব লাগিব, ক্লাছ কৰাব লাগিব। আৰু যদি আপুনি নামানে তেতিয়া আপোনাৰ ওপৰত বিভিন্ন ৰকম মানে ফৰমান জাৰি হৈ যাব। যিনক এইটো অভিভাৱক, ছাত্ৰ ছাত্ৰী, টিচাৰ এছ'চিয়েশ্যন তেওঁলোকে এইটো লৈ অলপ চিন্তা চৰ্চা কৰা উচিত। আৰু তেওঁলোকে এটা প্ৰতিবাদ কমচে কম চৰকাৰক জনোৱা উচিত, নহ'লে কিন্তু অহা দিনত কৰি থাকিব। কাৰণ এতিয়া চাওক, এতিয়া মাত্ৰ আমি জুন মাহৰ 2nd উইক 2025, তাৰপিছতো আপোনাৰ জুলাই আগষ্ট আছে, এইবিলাক ক'বলৈ নাই, তেতিয়া কি কৰিব? আজি ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ' ভাল লাগে শ্বেয়াৰ কৰিব, কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ।